বিজেপিৰ নেতা মন্ত্ৰীয়ে কেৱল নিজৰ আত্মীয়ক মাতি গতাইছে। উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয়ক দিয়ক পুনৰ সংস্থাপন। উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি গ্ৰহণ কৰক উপযুক্ত ব্যৱস্থা। এতিয়ালৈকে কিমান বাংলাদেশীক চিনাক্ত হ'ল তাৰ হিচাপ দিয়ক চৰকাৰে। বিগত 10টা বছৰত বিজেপিয়ে কি কৰিলে বুলি প্ৰশ্ন গৌৰৱ গগৈৰ। বিজেপিৰ নেতাই কেৱল নিজৰ পৰিয়াল আৰু আত্মীয়ক মাতি গতাইছে। 10 বছৰত কোটিপতি হৈছে অসমৰ মুখ্যমন্ত্ৰী। উচ্ছেদক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এয়া মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, শক্তি প্ৰদৰ্শন হাগ্ৰামাৰ BPFৰ। বিজেপি UPPL এৰি 600ৰ অধিক লোকৰ BPFত যোগদান। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। BTC নিৰ্বাচনৰ প্ৰাকখনত শক্তি প্ৰদৰ্শন হাগ্ৰামা মহিলাৰ BPFৰ। BTC নিৰ্বাচনৰ প্ৰাকখনত শক্তি প্ৰদৰ্শন হাগ্ৰামা মহিলাৰ BPFৰ। বিজেপি UPPL এৰি 6 শতাধিক লোকে যোগ দিলে BPFত। BTRত পুনৰ শক্তিশালী ৰূপত থিয় দিছে হাগ্ৰামাৰ BPF। ভেৰগাঁৱৰ ডিমাকুছিত ৰণডংকা বজাই BPFৰ বৃহৎ যোগদান কাৰ্যসূচী। নতুন সদস্যক BPF লৈ আদৰণি জনাই বিধায়ক দুৰ্গা দাস বড়োৱে। BTCত এইবাৰ BPFৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী দুৰ্গা দাস বড়োৰ। বিজেপি চৰকাৰ আৰু UPPL চৰকাৰ মিছলীয়া মন্তব্য কৰে দুৰ্গা দাস বড়োৱে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মহানগৰীৰ নাৰেংগীত সন্দেহজনক নাগৰিকৰ বেদখল। শান্তিনগৰ নাম আঁতৰাই ৰাখিলে মিয়ানগৰ আৰু শংকৰাজান পথ। মহানগৰীৰ নাৰেংগীত সন্দেহজনক নাগৰিকৰ বেদখল। শান্তিনগৰ নাম আঁতৰাই ৰাখিলে মিয়ানগৰ আৰু শংকৰাজান পথ। নিশাৰ ভিতৰতে সন্দেহজনক নাগৰিকে সাজিছে ঘৰ। ধুবুৰী, বৰপেটা, দৰং আদি অঞ্চলৰ পৰা জাকে জাকে আহিছে সন্দেহজনক নাগৰিক। নাৰেংগী ফৰেষ্ট গেট পথেৰে প্ৰৱেশ বনভূমিত। মহানগৰীৰ মাজমজিয়াতে গৈছে মিয়ালেণ্ড, সাজিছে ঘৰ আৰু মাদ্ৰাছা। শীঘ্ৰেই বেদখল মুক্ত কৰাৰ দাবী স্থানীয় ৰাইজৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদিত লোকসকল বাংলাদেশী নহয়, প্ৰকৃত ভাৰতীয় হয়, অসমৰ সন্তান হয়। মুছলমানক সন্দেহজনক লোক বাংলাদেশী বুলি নক'ব। উচ্ছেদিত লোকসকল বাংলাদেশী নহয়, প্ৰকৃত ভাৰতীয় হয়। উচ্ছেদিত লোকসকল সন্দেহজনক লোক নহয়, অসমৰ সন্তান হয়। মুছলমানক টাৰ্গেট কৰি উচ্ছেদ চলাইছে হিমন্ত চৰকাৰে। অসমৰ মুছলমান অসমৰ স্থায়ী বাসিন্দা হয়। মুছলমানক সন্দেহজনক লোক আৰু বাংলাদেশী বুলি নক'ব। 1 আগষ্টত দিল্লী কমাবলৈ সাজু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। উচ্ছেদিত মুছলমানক গৰু ছাগলীৰ দৰে য'তে ত'তে ৰাখিছে। উচ্ছেদ কৰক, আপত্তি নাই, কিন্তু উচ্ছেদিতক সংস্থাপন দিয়ক। মুছলমান ল'ৰা ছোৱালীৰ শৈক্ষিক জীৱন ধ্বংস নকৰিব। ধিঙৰ 6খনকৈ গাঁৱত উচ্ছেদৰ জাননী দিয়াৰ পিছতে সৰব সংখ্যালঘু সংগ্ৰাম পৰিষদ। উচ্ছেদিত লোকসকল বাংলাদেশী নহয়, প্ৰকৃত ভাৰতীয় হয়। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বেদখলকাৰীক ৰোধিবলৈ উৰিয়াম ঘাটত আৰক্ষীৰ প্ৰশিক্ষণ। ৰেহাই নাপাব বেদখলকাৰীয়ে। 29 জুলাইত উজনিৰ উৰিয়াম ঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে আৰক্ষীয়ে প্ৰশিক্ষণ আৰম্ভ কৰিছে উৰিয়াম ঘাটত। উৰিয়াম ঘাটৰ ৰাজহুৱা খেলপথাৰ ভৰিছে 2 সহস্ৰাধিক আৰক্ষী প্ৰশাসনে। বেদখলকাৰীক ৰোধিবলৈ আৰক্ষীৰ সকলো প্ৰস্তুতি অন্তিম পৰ্যায়ত। কোনো বেদখলকাৰীক ৰেহাই নিদিয়ে চৰকাৰ আৰু আৰক্ষীয়ে। ৰেংমা বনাঞ্চলৰ সংৰক্ষিত ভূমিত চলিব বৃহৎ উচ্ছেদ অভিযান। পাইকানৰ দৰে পৰিস্থিতি নহ'বলৈ আৰক্ষীয়ে লৈছে বিশেষ প্ৰশিক্ষণ। 29 জুলাইত উজনিৰ উৰিয়াম ঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান।